হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজমণি মোৰ চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজিও যাব ওলাইছোঁ থিয়েটাৰ চাবা আজি আছে মোৰ তেজ মোৰ মৰম যোৱাকালি আছিলে অৰ্ধাংগিনী আৰু অৰ্ধাংগিনী আপোনালোককো অলপ দেখাইছোঁ কেনে পাইছে আপোনালোকে জনাব আৰু আজি আছে মোৰ তেজ মোৰ মৰম গতিকে আজিয়ে পুৰা ফুল্লি ৰেডি হৈ লৈছোঁ আৰু ধুনীয়াকৈ আজিও কিছু দৃশ্য আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই ভাল ল'ব গতিকে ব'লক আহি পালোঁ কিন্তু টিকেট নাপাং লাষ্টত এখন টিকেট পালোঁ কিবাকৈ আৰু ভিতৰত মানুহ চাওক ৰাইজ এখন চিটো খালী নাই প্ৰস্তুতি বাৰ অভিনয় চাবৰ কাৰণে যোৱা নিশা অৰ্ধাংগিনী আছিল অৰ্ধাংগিনীখন চায়ো বহুত বেছি ভাল লাগিল কিন্তু সেইখিনি মানুহে আজি আকৌ চাবলৈ আহিছে আৰু বেলেগৰ পৰা আজি বহুত মানুহ আহিছে ইমান মানুহ হৈছে কিছুমান মানুহতো টিকেট নাপাই পেলাই ঘৰলৈ ঘূৰি গৈছে গতিকে আজি আপোনালোকক ধুনীয়াকৈ দেখাম দেই ৰাইজ থিয়েটাৰ আৰম্ভ হ'ব আৰু এইফালে দেখাই আছোঁ আপোনালোকক সকলোখিনি মানে মাজে দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব আৰু এইফালে আৰম্ভ হৈ গ'ল আপোনাৰ ল'ৰাকো ভালকে বান্ধি থৈ দিব যাতে ৰছী ছিঙি সি মোৰ কাষলৈ দৌৰি ওলাই আহিব নোৱাৰে আৰু যদি আহেও নহয় মই বোলো তাৰ চকুৰ সন্মুখতে দেউতাই চাই দিয়া কোনোবা ধনী ল'ৰাক আঙুঠি পিন্ধাই বিলাসী গাড়ীত উঠি গুচি যাম গাড়ীৰ চকাৰ ধূলিখিনি খোৱাৰ বাহিৰে বেলেগ একো নাপাব আপোনাৰ ল'ৰাই বিয়াৰ প্ৰস্তাৱ লৈ আপুনি আৰু কোনোদিন নাহিব এইখন ঘৰত আহিলে কিন্তু সঁচা কথা কৈছোঁ মই আপোনাকো বান্ধি থৈ দিম যাতে আন কোনো বিয়াৰ বজাৰত নিজৰ সন্তানক গৈ আপুনি নিলাম কৰিবগৈ নোৱাৰে টকাৰ লোভত মোক বিয়া কৰাই দিলেহেঁতেন সঁচা পুৰণা হ'লে মোক ইহঁতে ডাষ্টবিনত পেলাই থৈ দিলেহেঁতেন এনেওতো এই মানুহবোৰে আমাৰ নিচিনা মানুহবোৰক ডাষ্টবিনৰ জাবৰ বুলিহে বিবেচনা কৰি আহিছে তেওঁলোকৰ ওচৰতে জাবৰবোৰৰ দামটো কিমান দিন থাকিব কোৱা মান সন্মান চব জলাঞ্জলি দি তুমি গোটেই জীৱনটো তুমি পাৰ কৰিব পাৰিছা মা কিন্তু মোৰ সিমানখিনি ধৈৰ্য সাহস ক্ষমতা মোৰ নাই আৰু অকণমান মৰম অকণমান সন্মানটো ময়ো বিচাৰোঁ নহয় আজিলৈকেতো চোৱা না আজিলৈকেতো কাৰোৰ পৰা
একোৱেই বিচাৰি নাপালো মই এদিনলৈ তোমাক সুধি নাপালো বেলেগৰ দেউতাকবোৰ যে লগত থাকে আমাৰ দেউতাজন আমাৰ লগত নাথাকে কিয় কেতিয়াবা তুমি মাত্ৰ ধমক দি কৈছিলা যেতিয়া সময় হ'ব দেউতা নিজে আহিব তহঁতৰ কাষলৈ তেওঁ কেনেকৈ আৰু মৰম বিচাৰি বিচাৰি তহঁতে আমনি কৰি নাথাকিবি আৰু সেইজন দেউতাই আজি চোৱা মই একো নকওঁতেই মোক উপজাচি আহি কন্যাদান কৰিম বুলি ঘোষণা কৰি থৈ গ'ল অথচ যাক দান কৰিব তাক মই গালি দি দি খেদি পঠিয়াবলগীয়া হৈছে মুখ ফলোৱা সাপৰ মই ভাও দিবলগীয়া হৈছে আৰে জীৱন প্ৰতি ইমান জব কিয় আৰে এটা ৰিটামান কথা এটা অশ্লীল নাচৰ নিচিনা কিয় হ'ব নোৱাৰে জীৱনবোৰ কিয় নিজৰ দেউতাজনক আমি দেউতা বুলি মাতিব নোৱাৰো কিয় ভাল পোৱা মানুহজনক আমি এই মনৰ আসনখনত আমি বহুৱাব নোৱাৰো আমাৰ দৰে দুৰ্বল মানুহবোৰক বচুৱাই তোৰ হেঁপাহ পলোৱা নাই ভগৱান আৰু কিমান নচুৱাবি চকু পানী পৰি পিছল হৈ গৈছেগে ঐ মোৰ জীয়াখন অপমানৰ জ্বালা খহি ভাগি গৈছেগে অন্তৰখন অৱহেলাৰ বোজা কঢ়িয়াই একদম নাইকিয়া হৈ গৈছেগে অ কলিজা কেতিয়াবা আৰু ইমানতে শেষ কৰ না ভগৱান হাত জোৰ কৰি কৈছো ভাই আমাক অকণমান শান্ত হৈ চলিবলৈ দে না আমাৰ এনেকে ধৈৰ্যৰ পৰীক্ষা ল'বলৈ যদি কোনোবা এখন অতিষ্ঠ হৈ তাণ্ডৱ নাচিবলৈ লওঁ নহয় চকু পানী পেলাই উত্তম নৃত্য কৰিবলৈ লওঁ তেতিয়া কিন্তু তই লাজ পাবি ভগৱান তই লাজ পাবি বিশ্বাস কৰ তোক এনেকে লাজত পেলাই আমাৰ আৰু নিলাজ হ'বলৈ মন নাই আমাক আৰু নিলাজ হ'বলৈ নিদিবি না ভগৱান প্লিজ গোটেই থিয়েটাৰখনটো দেখা সম্ভৱ নহয় সেয়েহে যিকেইটা বেছি ভাল লগা দৃশ্য সেইকেইটা আপোনালোকক দেখাবও মানে চেষ্টা কৰিছোঁ আৰু এতিয়া আপোনালোকক দেখাব গৈ আছোঁ সকলোতকৈ বেছি ভাল লগা আমাৰ মৰমৰ গানটো কাষলে মোৰ বাহুৰে মলামটো কাষলে মোৰ বাহুৰে খাব কিন্তু এই মনটা পুৰণে মেঘে অভিমানিত আরে দিছে আসন লাজতে লুকালে কাষলে মোৰ দুবাহুৰে খাব কিন্তু
খালি উঠ মদম লুকা দেখো কৰি যা খুদি ক অভিমান সামৰি থ ভাইটি বুলি চিঞৰি চিঞৰি মতাৰ আমি সপোন দেখিছিলো ভুল কৰিছো যিমানে ভয়ানক বিপদ নহওক কিয় তাৰ লগত যুঁজিবলৈ আমাৰ কাৰণে আমাৰ ঢাল হৈ থাকিব এই ভাইটি আমাৰ চকুত চকুপানী দেখিলে সি গৰজি উঠিব আমাক বহুৱাবলৈ সি বান্দৰ হৈ দেখুৱাব জকাৰ হৈ নাচিব আমাক সি বজাৰ কৰিবলৈ নিব আমাক ফুৰাবলৈ নিব এইবোৰ সপোন দেখিছিলো আমি এইবোৰ আশা কৰিছিলো ডাঙৰ 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 ভুল কৰিছিলো সেই ভুলৰ শাস্তিটো আজি মই পাবই লাগিব আৰে কি জানা বাকি আইন হাতত তুলি ল'ব নোৱাৰে আপুনি ইমান জ্বালা যন্ত্ৰণাই অকমান মোৰ সহ্য কৰি গৈ আৰু মোৰ জীয়াই থাকিবলৈ ইচ্ছাই নোহোৱা হৈ গৈছে ই কম বয়সতে বৰ ডেঞ্জাৰ গুণ্ডা এটা হৈ উঠিছে দেই এই বিজন গুণ্ডা তাৰ সন্মুখত খাৰা হৈ আছে তথাপি তাৰ কি দম কোন বিজন গুণ্ডা মই এই ছোৱালী দুজনীৰ মোমায়েক কিয় সুধিলে বা আমাৰ থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এই ঠাই এৰি নাযাব বাপৰে বাপ কিয় আপোনাৰ এগেইনষ্টত কমপ্লেইন আছে ৱাও কি বুলি এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে হত্যা গালত পৰা মুখটো মাৰিবলৈ মই কাষৰ ঘৰৰ পৰা মানুহ মাতি আনিব লাগে আৰু মই মানুহ হত্যা কৰি চোৰা চুৰ কৰিবলৈ আহিলে চব বস্তু বাহনি বান্ধি মই চোৰৰ হাতত তুলি দিওঁ ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ভৰি বান্ধি মই বিচনাত বহি থাকোঁ আৰু মই মানুহ হত্যা কৰি দেখিছে ছাৰ হাত কটাৰ ভয়ত আজি 7 বছৰে মই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ ঘৈণীৰ পিটন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো ছাৰ আৰু মই মানুহ হত্যা কৰি এই নিমাখিত মানুহটোক লকাপত ভৰাই থৈ লকাপৰ ধাজিয়া উৰুৱাই নিদিব ছাৰ প্লিজ ছাৰ এই নিমাখিত মানুহটো লকাপত ভৰাই থৈ লকাপত ধাজিয়া উৰুৱাই নিদিব ছাৰ আল্লাহ হৰি আল্লাহ ছাৰ আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাম শ্বিলঙৰ হোটেলত আমি লোকেল মুৰ্গীৰ মাংসৰে ভাত খাম খাবনে ছাৰ অ' ছাৰ ছাৰ অ' ছাৰ মোৰ দম দেখি পলাল চাগে আচ্ছা
ঘটনাটো কোনো দেখি থকা নাইতো নাটকখনে মানুহক যিমান বেছি হহুৱাইছে সিমান বেছি কন্দুৱাইছেও আৰু এইফালে চাওক সকলোবিলাকে কান্দি আছে আৰু শেষত ৰাইজ ময়ো চকু পানী ৰখাব নোৱাৰিলোঁ ওলাই গ'ল আৰু অভিনেতা অভিনেত্ৰীজন মানে কোনফালৰ পৰা মানে ৰাইজৰ মাজৰ পৰা ফুটুককৈ ওলাই সেইটো চাই সকলোতকৈ বেছি ভাল লাগিছে এতিয়া চাওকচোন প্ৰস্তুতি বা ক'ৰ পৰা ওলাইছে এবারে ভাবি নাচাও নহয় এবারে ভাবি নাচাও আজি তোমাৰ আকাশখন পৰিপূৰ্ণ হ'ল দেউতা তোমাৰ জোন ভেলি তৰা আজি একেলগ এতিয়া তুমি সুখী নে দেউতা কোৱা দেউতা তুমি এতিয়া সুখী নে জোন বেলি তৰাৰে সপোনৰে কাহিনী শিকলিৰে বন্ধা ভাঙি যায় হিয়াখন চকুৰে কোবাৰ ধন উঠি যায় মনৰ ৰং নাটক শেষ এতিয়া আপোনালোকক দেখাম ইয়াৰে পৰিৱেশ আৰু মানুহৰ ভিৰ हम लोग जाबा पारा নাই ভিৰ চাওক ৰাইজ ভিৰ এয়া হ'ল প্ৰস্তুতি বাৰ মানে অভিনয়ৰ কামাল ফাইনেলি ৰাইজ আহি পালোঁ থিয়েটাৰ চাই বহুত বেছি ঠাণ্ডা কিন্তু ইমান ধুনীয়া মানে প্ৰস্তুতি বাৰ অভিনয় একদম চাই হেনে ঠাণ্ডা ক'ৰবাত পলাই গৈছে গতিকে সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু আপোনালোককতো দেখাইছোঁ মানুহ কিমান হৈছে এটা চিটো খালী নাই আৰু টিকেট মানে শেষ হৈ গৈছে লাষ্ট টাইম টিকেট নাপাওঁ মোৰ ভাগ্য ভাল কিবাকৈ এটা টিকেট কাটি থোৱা আছিল মাৰ কাৰণে হ'ল সেইটো আৰু এটা টিকেট মই কিবাকৈ কাৰোবাৰ পৰা যোগাৰ কৰি ল'লোঁ নহ'লে ময়ো চাবাই নাপালোঁ হয় আজি মানে মোৰ তেজ মোৰ মৰমখন গতিকে বহুত বেছিয়ে ভাল লাগিল চাই আৰু প্ৰস্তুতি বাৰ অভিনয়টো আপোনালোকক ক'বই নালাগে আপোনালোকে সকলোৱে জানেই আৰু যিসকলে চাইছে ইয়াতে তলত ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব যে মই চাইছোঁ বুলি গতিকে আজিলৈ আহিছোঁ তেন্তে আৰু এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই